নমস্কাৰ আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এইচএছ ফাইনেল প্ৰি ফাইনেল এক্সামিনেশ্যনৰ ইকনমিক্সৰ এখন কুৱেশ্যন পেপাৰ আলোচনা কৰিম। আমি ইয়াৰ আগৰ ভিডিঅ'ত এই কুৱেশ্যন পেপাৰখনৰ পাৰ্ট এৰ মানে আমাৰ পাৰ্ট এ পাৰ্ট 2 আমি ডিসকাশন কৰিছো। আজি আমি পার্ট বি কুৱেশ্যন খিনি ডিসকাশন কৰিম। পার্ট বিৰ কুৱেশ্যন খিনি ডিসকাশন কৰিম আৰু এই কুৱেশ্যন পেপাৰখন নগাঁও বৰ্ডৰ হয়, নগাঁও ডিস্ট্ৰিক্টৰ হয়। সো তেতিয়া হলে আজি ভিডিঅটো আৰম্ভ কৰোঁ। সো পার্ট বিৰ প্ৰথমটো কুৱেশ্যন আহিছিলে, আমি দেখিছো যে পার্ট বিৰ প্ৰথমটো কুৱেশ্যন আছে যে নিয়োগবিহীন উন্নয়ন বুলিলে কি বুঝো। ঠিক আছে, ফার্স্ট কুৱেশ্যন হোৱাট ইজ জবলেস গ্ৰোথ। প্ৰথমতে আমি 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যন খিনি আলোচনা কৰিম। তাৰ পিছত আমাৰ এই কুৱেশ্যন খিনি মই নেক্সটত শেষৰ ফালে লিখি পেলাই তোমালোকক দিবলৈ চেষ্টা কৰিছো। ঠিক আছে, সো প্ৰথমটো কুৱেশ্যন নিয়োগবিহীন উন্নয়ন বুলিলে কি বুজা বা হোৱাট ইজ জবলেস গ্ৰোথ আহিছে। নেক্সট কুৱেশ্যনটো আছে ৰাইট দ্য ফুল ফৰ্ম অফ নীতি আয়োগ। নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো লিখা। নেক্সট কুৱেশ্যন আহিছে জিএসটি is an indirect tax, yes or no। GST এবিধ পৰোক্ষ কৰ হয় নে নহয় আহিছে। নেক্সটটো আহিছে ছদ্মবেশী নিবনুৱাৰ সংজ্ঞা দিব দিছে বা ডিফাইন ডিসগাইজ আনএমপ্লয়মেন্টৰ সংজ্ঞা দিব দিছে। ঠিক আছে, এটো হল 1 মাৰ্কৰ 4টা কুৱেশ্যন আহিছে। ঠিক তেনেদৰে 2 মাৰ্কছৰ 5টা কুৱেশ্যন আছে, তাৰে আমাৰ 5টা কুৱেশ্যন কৰিব দিছে, তাৰে 7টা কুৱেশ্যন দিছিলে। সো প্ৰথম কুৱেশ্যনটো আছিলে write about 2 problem faced by agriculture sector in India। সো ফার্স্ট কুৱেশ্যনটো 2 মাৰ্কছৰ এটো আছিলে। অসমীয়া আছিলে হল ভাৰতৰ কৃষি খণ্ড সন্মুখীন হোৱা দুটা সমস্যাৰ বিষয়ে লিখা। এটো আহিছে 2 মাৰ্কছ দি। নেক্সট কুৱেশ্যন আহিছে হোৱাট ইজ ৰুৰেল ক্ৰেডিট এণ্ড হোৱাট আৰ দ্য টু সোৰ্সেছ অফ ৰুৰেল ক্ৰেডিট ইন ইণ্ডিয়া। গ্ৰাম্য ঋণ কি, ভাৰতৰ গ্ৰাম্য ঋণৰ উৎস দুটা কি কি। নেক্সট কুৱেশ্যন আহিছিলে মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পাৰ্থক্য লিখা। ৰাইট দ্য difference between human capital and human development। So next question আহিছিলে ভাৰতৰ অৰ্থনীতিত বিশ্বায়নৰ মানে গোলকীকৰণ, বিশ্বায়ন মানে গোলকীকৰণৰ এটা ধনাত্মক আৰু এটা ঋণাত্মক প্ৰভাৱৰ বিষয়ে লিখিব দিছে। মানে write one positive and one negative impact of globalization in Indian economy। next question আহিছিলে what is green revolution। সেউজ বিপ্লৱ কি, mention one positive impact of green revolution in India। মানে সেউজ বিপ্লৱৰ এটা ধনাত্মক প্ৰভাৱৰ বিষয়ে লিখিব দিছে। সেউজ বিপ্লৱৰ কিও সুধিছে। নেক্সট কুৱেশ্যন হৈছে শ্ৰম শক্তি আৰু কৰ্ম শক্তিৰ মাজৰ পাৰ্থক্য। write the difference between the labor force and work force। নেক্সট কুৱেশ্যন হৈছে কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে কি বুজা। what do you understand by diversification of agriculture। এই কেইটা হল আমাৰ 1 আৰু 2 মাৰ্কছৰ আহা কুৱেশ্যন। ঠিক আছে, সো এই কুৱেশ্যন খিনি আমি এতিয়া ইয়াৰ উত্তৰখিনি আমি দিবলৈ চেষ্টা কৰিছো। সো পাৰ্ট এৰ প্ৰথমটো কুৱেশ্যন আহিছিলে নিয়োগবিহীন উন্নয়ন বুলিলে কি বুজো, মানে হোৱাট ইজ জবলেস গ্ৰোথ। সো ইয়াৰ ডেফিনেশ্যনটো মই এনেকৈ লিখিছো নিয়োগবিহীন উন্নয়ন বুলিলে এনে ধৰণৰ অৰ্থনৈতিক উন্নয়নক বুজায় য'ত দেশৰ উৎপাদন আয় বা জিডিপি বৃদ্ধি পায় কিন্তু সেই অনুপাতে নতুন বিনিয়োগ বা চাকৰিৰ সৃষ্টি নহয় বা অতি কম পৰিমাণৰ হয়। মানে নিয়োগবিহীন উন্নয়ন মানে তোমাৰ সেনেকুৱা ধৰণৰ উন্নয়নক বুজায় য'ত দেশৰ উৎপাদন প্ৰডাকশন হওক বা আয় হওক ইনকাম হওক জিডিপি বৃদ্ধি পায় কিন্তু সেই অনুপাতে তোমাৰ জব ক্ৰিয়েট নহয় বা নতুন নিয়োগ এমপ্লয়মেন্ট বা জবৰ সৃষ্টি নহয়, সেই পৰিস্থিতিটোকে নিয়োগবিহীন উন্নয়ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আছিলে নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো। সো নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো বা সম্পূৰ্ণ ফুল ফৰ্মটো হল নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। ঠিক আছে, নেক্সট কুৱেশ্যন আছিলে তোমাৰ জিএসটি এবিধ পৰোক্ষ কৰ হয় নে নহয়। সো ইয়াৰ এনসাৰ হ'ব জিএসটি এবিধ পৰোক্ষ কৰ হয়। নেক্সট কুৱেশ্যন আছিলে ছদ্মবেশী নিবনুৱাৰ সংজ্ঞা বা হোৱাট ইজ ডিসগাইজ আনএমপ্লয়মেন্ট। এই কুৱেশ্যনটো মই অকণ দীঘলকে দিছো যাতে তোমালোকে বুজি পেলাই ভালকে লিখিব পাৰা। ঠিক আছে, 2 মাৰ্কছৰ জোখাৰে মই দি দিছো। সো কুৱেশ্যনটো চাবা যে সীমিত কৃষি খণ্ডৰ ওপৰত যেতিয়া বৰ্ধিত জনসংখ্যাৰ হেঁচা বৃদ্ধি হৈ আহিবলৈ ধৰে তেতিয়া কৃষি কাৰ্যত যি সংখ্যক খেতিয়কৰ প্ৰয়োজন হয় তাতোতকৈ অধিক সংখ্যক খেতিয়ক কৃষি কাৰ্যত লিপ্ত হৈ পৰে। এই অতিৰিক্ত খেতিয়কসকলক কৃষি কাৰ্যৰ পৰা আঁতৰাই আনিলেও কৃষি উৎপাদনৰ পৰিমাণ কমি নাযায়,
অৰ্থাৎ এই অতিৰিক্ত খেতিয়কসকল কৃষি কাৰ্যত লিপ্ত হৈ আছে যদিও কৃষি উৎপাদনৰ তেওঁলোকৰ অৱদান শূন্য। এই লাইনটো বহুত ইম্পৰ্টেণ্ট। এনে ধৰণৰ কৃষকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়। মানে সাধাৰণতে ছদ্মবেশী নিবনুৱা মানে কি, ধৰি ললো আমি কোনো এটা কাম 10 জন ব্যক্তিয়ে সম্পূৰ্ণ কৰিব পাৰে। ধৰি লও কোনো এটা কাম 10 জন ব্যক্তিয়ে তোমাৰ কোনো এটা কাম 10 দিনত কৰিব পাৰে। সেই একেটা কামেকে তোমাৰ 12 জন মানুহ 10 দিনত কৰিব পাৰে। ঠিক আছে, আমি দুজন এক্সট্ৰাকে লগালো কিন্তু 10 দিনতে কৰিব পাৰে। মানে সেই দুজন যে অতিৰিক্তভাৱে আহিলে কোনো এটা কাম কৰিবলৈ, কিন্তু সেই দুজন অতিৰিক্তভাৱে আহিছে যদিও তেওঁলোকৰ মানে অৱদান শূন্য। অতিৰিক্তভাৱে তেওঁলোক নিয়োজিত হৈ আছে কিন্তু তেওঁলোকৰ অৱদান শূন্য। কাৰণ কিয়, 10 জন মানুহে কোনো এটা কাম কৰিব পাৰে কিন্তু এতিয়া 10 জন মানুহে 10 দিনত কোনো এটা কাম কৰিব পাৰে, কিন্তু এতিয়া 12 জন মানুহ লগ হৈও সেই একেটা কাম 10 দিনতে কৰিব পাৰে। মানে কি, এই অতিৰিক্তভাৱে দুজন যে নিয়োগ হৈ আছে সেই তেওঁলোকৰ অৱদান কি আছে, শূন্য। তেওঁলোকৰ মাৰ্জিনেল প্ৰডাক্টিভিটি 0। আৰু এই ধৰণে অতিৰিক্তভাৱে নিয়োজিত হৈ থকা ব্যক্তিখিনিকে বা সেই কৃষকখিনিকে বা সেই জনসাধাৰণকে ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়। মানে তেওঁলোক কৃষি লগত বা তেওঁলোক উৎপাদনৰ বা কৃষি কাৰ্যত জড়িত হওক বা নহওক একো মানে ফৰক নপৰে। মানে তেওঁলোক থাকিলেও যি উৎপাদন হয় আৰু নাথাকিলেও তেওঁ একে উৎপাদন হয়। সো সেইখিনিকে কোৱা হয় ছদ্মবেশী নিবনুৱা, মানে ডিসগাইজ আনএমপ্লয়মেন্ট। নেক্সট কুৱেশ্যনটো আছিলে ভাৰতৰ কৃষি খণ্ডই সন্মুখীন হোৱা দুটা সমস্যা। সো 2 মাৰ্কছৰ কুৱেশ্যন আহিলে। সো প্ৰথমটো দিছিলো মই যে সন্মুখীন হোৱা সমস্যাত প্ৰথম সমস্যাটো দিছো, আমি জানো যে ভাৰতৰ বহু অংশৰ কৃষি আজিও আমাৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল। মানে সদায় কৃষি খণ্ডৰ আমাৰ বহুত মানুহ এতিয়া বৰষুণৰ ওপৰত নিৰ্ভৰশীল। মানে যদি বৰষুণৰ প্ৰয়োজন হয়, বতৰ যদি আহে বৰষুণ হয়, খেতি ভাল হ'ব, আৰু বৰষুণ যদি নাহে খেতি বেয়া হয়। মানে নিয়মিত আৰু পৰ্যাপ্ত বৰষুণ নাহিলে খেতি ক্ষতিগ্ৰস্ত হয়। ইও ভাৰতৰ কৃষি খণ্ডৰ এটা ডাঙৰ সমস্যা। মানে বৰষুণৰ ওপৰত নিৰ্ভৰশীল হৈ আছে মানুহবোৰ আমাৰ এতিয়াও। আৰু যেতিয়া আমাৰ নিয়মিত বা পৰ্যাপ্ত পৰিমাণে বৰষুণ আহিলে খেতি ভাল নহয়, ক্ষতিগ্ৰস্ত হয়। আৰু ইও ভাৰতৰ কৃষি খণ্ডৰ এটা ডাঙৰ সমস্যা আমি ধৰিব পাৰো। নেক্সট আৰু এটা ধৰিছো, ভাৰতৰ কৃষি খণ্ডৰ সন্মুখীন হোৱা আন এটা প্ৰধান সমস্যা হ'ল নিম্ন পৰ্যায়ৰ প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু জলসিঞ্চনৰ অভাৱ। ইও এটা সমস্যা হ'ব পাৰে। নেক্সট কুৱেশ্যন দিছো। নেক্সট কুৱেশ্যনটো আহিছিলে গ্ৰাম্য ঋণ কি? ভাৰতৰ গ্ৰাম্য ঋণৰ উৎস দুটা। এতিয়া চোৱা, গ্ৰাম্য ঋণ বুলিলে কি বুজো? গাঁৱত থকা কৃষক, ভূমিহীন শ্ৰমিক, ক্ষুদ্ৰ উদ্যোগ আদি লোকসকলে কৃষি কাৰ্য, পশুপালন উদ্যোগ বা জীৱিকাৰ বাবে লোৱা ঋণক বুজায়। মানে মানে গাঁৱৰ অঞ্চলবোৰত বসবাস কৰা কৃষকে হওক, ভূমিহীন শ্ৰমিকে হওক বা ক্ষুদ্ৰ উদ্যোগে আদি আমাৰ যোনবোৰ লোকসকল কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে বা পশুপালনৰ লগত জড়িত হৈ আছে বা উদ্যোগ বা এইবোৰ জীৱিকাৰ বাবে যেতিয়া আমাৰ ঋণ লয়, সেইবোৰকে কি বুলি কোৱা হয়? গ্ৰাম্য ঋণ বুলি কোৱা হয়। আৰু এই গ্ৰাম্য ঋণৰ উৎস দুটা কি কি? আমি জানো গ্ৰাম্য ঋণৰ উৎস দুটা হ'ব পাৰে, এটা আনুষ্ঠানিক উৎস, এটা অনানুষ্ঠানিক। সেই আনুষ্ঠানিক উৎসবোৰ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, কিন্তু অনানুষ্ঠানিক উৎসবোৰ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। সো আনুষ্ঠানিক উৎসৰ তোমাৰ দুটা উৎসৰ নাম হ'ল যে বাণিজ্যিক বেংক হ'ব পাৰে, আঞ্চলিক গ্ৰামীণ উন্নয়ন বেংক হ'ব পাৰে, এইবোৰৰ পৰা ঋণ ল'ব পাৰে। আৰু অনানুষ্ঠানিক উৎস কোনো মহাজন হ'ব পাৰে, আত্মীয় স্বজন হ'ব পাৰে, এইবোৰ হ'ল অনানুষ্ঠানিক। নেক্সট কুৱেশ্যন আহিছিলে মানৱ মূলধন আৰু মানৱ উন্নয়নৰ মাজৰ পাৰ্থক্য। সো প্ৰথমটো মই ডেফিনেশ্যন দিছিলো, পাৰ্থক্য দিছিলো। মানৱ মূলধন এবিধ আহিলা, ইয়াৰ জৰিয়তে জাতীয় উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি, মানৱ মূলধন। আনহাতে মানৱ উন্নয়নে জনকল্যাণ বৃদ্ধি হোৱাটো সূচায়। এটা হ'ল নেক্সট দিছো, মানৱ মূলধনৰ লক্ষ্য হ'ল অৰ্থনৈতিক উৎপাদন আৰু আয় বৃদ্ধি কৰা। মানে মানৱ মূলধনৰ মেইন এইমটো কি হৈছে? অৰ্থনৈতিক উৎপাদন, প্ৰডাকশ্যন আয় বৃদ্ধি হ'ব পাৰে। কিন্তু আনহাতে মানৱ উন্নয়নৰ লক্ষ্য হ'ল মানুহৰ কল্যাণ আৰু জীৱনৰ মানদণ্ড উন্নত কৰা। ঠিক আছে। নেক্সট কুৱেশ্যন আহিছিলে ভাৰতৰ অৰ্থনীতিৰ বিশ্বায়ন। মানে বিশ্বায়ন মানে ইয়াত যে বিশ্বায়ন আছে, বিশ্বায়নৰ অৰ্থ হ'ল গোলকীকৰণ, গ্লবেলাইজেশ্যন বুলি কোৱা হয়। ইয়াৰ এটা ধনাত্মক প্ৰভাৱৰ বিষয়ে লিখিব হৈছে, এটা ঋণাত্মক প্ৰভাৱৰ। প্ৰথম আমি ধনাত্মক প্ৰভাৱৰ বিষয়ে লিখিছো। চোৱা, বিদেশী বিনিয়োগ বৃদ্ধি পাই ভাৰতৰ উদ্যোগ আৰু সেৱাসমূহৰ উন্নতি হৈছে। মানে গোলকীকৰণৰ ফলত বা বিশ্বায়নৰ ফলত বিদেশী বিনিয়োগৰ পৰিমাণ, ফৰেইন ইনভেষ্টমেন্টৰ পৰিমাণ বৃদ্ধি পাইছে। তাৰ ফলস্বৰূপে আমাৰ ভাৰতৰ উদ্যোগ আৰু সেৱা খণ্ডৰ উন্নতি হৈছে। ঠিক আছে, এইটো হ'ল এটা ধনাত্মক প্ৰভাৱ, পজিটিভ সাইড। আৰু এটা ঋণাত্মক প্ৰভাৱৰ বিষয় আছে। চোৱা, ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগবোৰ বহুজাতিক কোম্পানীৰ সৈতে প্ৰতিযোগিতা কৰিব নোৱাৰি ক্ষতিগ্ৰস্ত হৈছে। এইটো হৈছে। সো এটা ঋণাত্মক প্ৰভাৱ। ঠিক আছে। নেক্সট কুৱেশ্যন
আছিলে সেউজ বিপ্লৱ কি সেউজ বিপ্লৱৰ এটা ধনাত্মক প্ৰভাৱৰ বিষয়ে লিখা সো সেউজ হোৱাট ইজ গ্ৰীণ ৰেভলিউচন সো সেউজ বিপ্লৱৰ অৰ্থ হ'ল খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু উচ্চ উৎপাদনক্ষম বীজৰ প্ৰচলন কৰা এই দুটা মনত কৰিব সেউজ বিপ্লৱৰ অৰ্থ কি জলসিঞ্চনৰ ব্যৱস্থা কৰা কাৰ খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু উচ্চ উৎপাদনক্ষম বীজৰ প্ৰচলন কৰাই হ'ল সেউজ বিপ্লৱৰ অৰ্থ আৰু ইয়াৰ এটা ধনাত্মক প্ৰভাৱৰ বিষয় আছে সো সেউজ বিপ্লৱৰ ফলত খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পাইছে কাৰণ কিয় ইয়াৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে উচ্চ উৎপাদনক্ষম বীজৰ প্ৰচলন কৰা হৈছে সো খাদ্য শস্যৰ উৎপাদন বৃদ্ধি পাবই আৰু যাৰ ফলত আমাৰ কৃষকসকল কি হৈছে লাভৱান হৈছিল সো নেক্সট কোৱেশ্চন আহিছিলে শ্ৰম শক্তি আৰু কৰ্ম শক্তিৰ মাজৰ পাৰ্থক্য মানে হোৱাট ইজ লেবাৰ ফোৰ্স আৰু ওয়ার্ক ফোর্স ইহত দুটাৰ মাজৰ পাৰ্থক্য লিখিবলৈ আহিছে সো দিছো যে কৰ্মৰত লোক আৰু কৰ্ম বিচাৰি থকা নিবনুৱা লোক এই দুইটা শ্ৰেণীৰ সমষ্টিক শ্ৰম শক্তি বোলে মানে যোনবোৰে কাম কৰি আছে আৰু যোনবোৰে কাম কৰিবলৈ বিচাৰি থাকে বা নিবনুৱা আছে লোকসকল এই দুইটা শ্ৰেণীৰ সমষ্টিক শ্ৰম শক্তি বোলা হয় লেবাৰ ফোর্স বুলি কোৱা হয় ঠিক আছে আৰু ওয়ার্ক ফোর্স মানে আনহাতে কেৱল যিসকল লোক বাস্তৱিকতে কৰ্ম নিযুক্ত হৈ আছে তেওঁলোকৰ সমষ্টি কৰ্ম শক্তি বোলা হয় মানে শ্ৰম শক্তি মানে যোনবোৰ লোক কৰ্ম কৰি আছে বা কৰ্ম বিচাৰি আছে সেই দুইটা সমষ্টিকে শ্ৰম শক্তি বোলা হয় আনহাতে যোনবোৰ কাম কৰি আছে ঠিক আছে কৰ্ম নিযুক্ত হৈ আছে তেওঁলোকৰ সমষ্টি কৰ্ম শক্তি বোলা হয় ঠিক আছে ওয়ার্ক ফোর্স বুলি কোৱা হয় নেক্সট কোৱেশ্চন আহিছিলে কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে কি বুজায় এগ্ৰিকালচাৰ ডাইভাৰ্সিফিকেশন বুলিলে কি বুজায় এটো লিখিছো সো কৃষিৰ বৈচিত্ৰ্যকৰণ বুলিলে কৃষি কাৰ্যত কেৱল এটা বা দুটা পৰম্পৰাগত শস্যৰ ওপৰত নিৰ্ভৰ নকৰি বিভিন্ন শস্য আৰু কৃষি সম্পৰ্কীয় কাৰ্যসমূহ গ্ৰহণ কৰাকে বুজায় অৰ্থাৎ দুগ্ধ পালন মৎস্য পালন পশুপালন আদি কৃষি কাৰ্যৰ অন্তৰ্ভুক্ত কৰিলে তাকে কৃষি বৈচিত্ৰ্যকৰণ বোলে মানে কৃষি বৈচিত্ৰ্যকৰণ সাধাৰণ অৰ্থত কি বুজো আমাৰ জনসাধাৰণ বা কৃষকসকল only for কৃষি কাৰ্যৰ লগতে মানে এটা বা দুটা কৃষিৰ ওপৰতে নিৰ্ভৰ কেতিয়াও কৰি থাকিব নালাগে তেওঁলোকে অলপ বৈচিত্ৰ্যকৰণ কৰিব লাগে মানে ধৰি লওক এটা সময় আমি ধৰিলো ধান খেতি কৰিলো ধান খেতি কৰাৰ সময়খিনি আমি তাৰ লগত জড়িত হৈ তাৰ বাহিৰে বাকিখিনি সময় আমি কি কৰিব পাৰি আমি বিভিন্ন ধৰণৰ আৰু এক্সট্ৰা আমি খাদ্য শস্য উৎপাদন কৰিব পাৰো বা খাদ্য শস্যৰ খেতি কৰিব পাৰো নহলে আমি বিভিন্ন ধৰণৰ পশুপালন কৰিব পাৰো গৰু ছাগলী পুহিব পাৰো বা আমি মৎস্য পালন কৰিব পাৰো বা আমি দুগ্ধ পালন কৰিব পাৰো উদ্যান কৃষি কৰিব পাৰো এইবোৰ এক্সট্ৰা কৰা মানে কৃষি খণ্ডৰ লগতে আন যোনবোৰ কৃষিৰ লগত জড়িত আমি কৃষি জড়িত এইবোৰ যে দুগ্ধ পালন মৎস্য পালন পশুপালন এইবোৰ অন্তৰ্ভুক্ত কৰিলে কৃষি কাৰ্যত তাকেই কৃষি বৈচিত্ৰ্যকৰণ বুলি কোৱা হয় ঠিক আছে সো 1 আৰু 2 মাৰ্কছৰ এইকেইটাই কোৱেশ্চন আহিছিলে ঠিক আছে ইয়াৰ পিছত আৰু তোমাৰ 3 মাৰ্কছৰো আহিছিলে 6 মাৰ্কৰো আহিছিলে 8 মাৰ্কছৰো আহিছিলে সো আজি যেহেতু নেক্সট ক্লাছত ইয়াৰ পৰৱৰ্তী কোৱেশ্চনসমূহ আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম যেহেতু এই ভিডিওটো বহুত লং দীঘল হৈ গৈছে সো আজি ভিডিওটো ইয়াতে সমাপ্তি কৰিছো যদি তোমালোকৰ ইকনমিক্সৰ ৰিলেটেড কিছুমান ভিডিও বা এনেকুৱা ধৰণৰ ভিডিও পাবৰ বাবে তোমালোকে এই চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লবা ঠিক আছে ধন্যবাদ